নমস্কাৰ আজি এটা বিশেষ কাৰণত মই ভিডিঅ'টি বনাইছো মই এতিয়া মানে ফেসবুকত অলপ দিনৰ আগৰ পৰা আপোনালোকৰ মাজলৈ মই বিয়া নামৰ ভিডিঅ' আগবঢ়াই আছো আৰু মই দুই এটা নিজেও লিখি আছো বিয়া নাম আৰু ৰাইজে আকোৱালি লৈছে বিয়া নাম কিটা ভাল পাইছে সকলোৱে ইমান সুন্দৰকৈ কমেন্ট কৰি মোক আগুৱাই নিবলৈ চেষ্টা কৰিছে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছো আৰু ইয়াত আজি মেইন কথাটো হ'ল কি মানে এজন মানুহে মোক কমেন্ট কৰিছে যে বিয়া নাম গালে বাইদেউ আপুনি চেলেং কাপোৰ এখন লৈ ল'ব বিয়া নাম গাওঁতে বাৰু চেলেং কাপোৰ লয়নে আমাৰ ইয়াত কিন্তু হয় ঠাই ভেদে বহুত জায়গাত কিছুমান নিয়ম নীতি থাকে কিছুমান জায়গাত হয়তো চেলেং কাপোৰ লয় সাগে মূৰত আমাৰ কিন্তু এই গোলাঘাট মেৰাপানী অঞ্চলৰ পৰা আদি কৰি মই বহু জায়গাত বিয়া খাবলৈ গৈছো বিয়া নামো গাইছো কিন্তু চেলেং কাপোৰ লৈ বিয়া ঘৰত বিয়া নাম পৰিবেশন কৰা আজিলৈকে মই দেখা নাই গায় কোনো এগৰাকীয়ে দুই এগৰাকীয়ে মানে গোপিনী যেতিয়া সমাজত বহি থাকে সেই সকলে চেলেং কাপোৰখন মূৰত লৈ আহে তেওঁলোকো কিতাবা এটা দুটাত হয় তেনেকৈ দেখো কিন্তু প্ৰায়ভাগ বিয়া খাবলৈ গলে মানুহে সদায় এজোৰ সুন্দৰ ৰঙিলী কাপোৰ পিন্ধিহে বিয়া ঘৰলৈ যায় আৰু সুন্দৰ হাস পোছাক পিন্ধিহে বিয়া ঘৰত থাকে তাত কোনো বগা কাপোৰ বা চেলেং কাপোৰ লৈ বিয়া ঘৰলৈ নেযায় হেতু কথা সকলোৱে জানে বিয়া বুলি ক'লে এটা আনন্দৰ উল্লাস মানে দিন হেহে এজন মানুহে কমেন্ট কৰিছে মোক আপুনি চেলেং কাপোৰখন যদি লৈ আপুনি যদি নাম পৰিবেশন কৰিলে হয় তেতিয়া বেছি ভাল লাগিলে হয় বুলি দিছে কিন্তু যেতিয়া আমি হৰিনাম এখা লওঁ তেতিয়া গামোচা বা চেলেং কাপোৰ এখন ডিঙিত লৈ ললে অকমান শুৱনি লাগে মানে হৰিনামৰ ক্ষেত্ৰত বিয়া নামৰ ক্ষেত্ৰত এনেকে চেলেং কাপোৰ লৈ আজিলৈকে গোৱাও নাই আমাৰ ইয়াতো দেখা নাই বা আমি তেনেকে নেগাওঁ বাবে আমি সেই কাপোৰখন নললো হেতু কাৰণে এজনে ধৰিছে এটা কথা মই ইয়াত এইটো কথাই ক'বলৈ বিচাৰিছো যে আসলতে কাপোৰে মানুহক সৌন্দৰ্যতাটো কৰে হয় কিন্তু মানুহৰ মনৰ সৌন্দৰ্যতাটোহে থাকিব লাগে আসলতে যদি আমি বাহিৰে যদি দেখুৱাই মানুহক খুব ভাল কাপোৰ এযোৰ পিন্ধিবা ধুনিয়াকে হাস পোছাক সুন্দৰভাৱে পিন্ধি যদি ভিতৰি যদি আমাৰ মনটোৱে লেতেৰা হয় মনটোৱে যদি সাফা নহয় মানুহৰ প্ৰতি বেয়া ভাৱ কুট ভাৱ যদি থাকে তেতিয়া হলে আমাৰ জানো সেই কাপোৰখন লোৱা কিবা অৰ্থ থাকিবনে হেহে আপোনালোকে কাপোৰ কানি ক্ষেত্ৰত বেছি প্ৰায়ভাগ নধৰি আপোনালোকে এটা ভাল মন্তব্য দিবলৈ চেষ্টা কৰিব অন্তত মানুহক সাহস দিবলৈ শিকক কিন্তু প্ৰকৃততে মানুহে মনৰ ধাৰণাবিলাক বহুত বেলেগ হেহে কথাখা কৈছো কিন্তু মানুহৰ মনটোৱে সদায় সাফা হ'ব লাগে সকলোৰ লগত মিলি জুলি থকাটো সদায় বিচাৰো আমি সদায় ভাল কাম কৰিবলৈকে চেষ্টা কৰো বেয়া পথত কেতিয়াও আমি যাবলৈ চেষ্টা কৰা নাই আজিলৈকে নাই যাওঁ হেতুৱে কথা মই মানে আপোনালোকেও ক'বচোন যে বিয়া নামত চেলেং কাপোৰখন আসলতে ল'ব লাগে নে নালাগে আমাৰ কিন্তু ইয়াত চেলেং কাপোৰ লৈ বিয়া নাম আজিলৈকে আমি গোৱাও নাই বা তেনেকে দেখাও নাই বুলিয়ে ক'ব লাগিব ইমান বেয়া খাইছোগে এজনে সেই তেনেদৰে কমেন্ট কৰাৰ কাৰণে আজি মই ভিডিঅ'টো বনালো যদিহে কিবা ভুল কৈছো ক্ষমা কৰিব দেই